প্ৰয়াত অধ্যাপক দিগন্ত দাস আমাৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে। কিছু বছৰ তেখেতে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে তেখেতে আছিলে। যথেষ্ট মানে উদ্যমী এজন গৱেষক আছিলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আৰু ৰসায়ন বিজ্ঞানত তেখেতৰ যথেষ্ট অৱদান আছে। আৰু এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত এজন বিজ্ঞানী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাত আমাৰ গোটেই দেশৰ তথা আমাৰ ৰাজ্যখনৰ এটা যথেষ্ট ক্ষতি হৈছে। কিন্তু প্ৰকৃতিৰ নিয়মটো আমি মানিবই লাগিব। তথাপিতো ৰসায়ন বিজ্ঞান বিভাগে এটা পদক্ষেপ লৈ পেলাই তেখেতৰ এই জন্মদিনত তেখেতৰ বিষয়ে গৱেষক ছাত্ৰ ছাত্ৰী তথা তেখেতৰ সহকৰ্মীসকলৰ লিখাৰে এখন গ্ৰন্থ উন্মোচন কৰিছে। এটা যথেষ্ট মানে উৎসাহজনক কথা। আৰু পৰৱৰ্তী সময়ত তেখেতৰ ভাৱধাৰাৰে আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি গ'লে সমাজখনৰ কাৰণে, দেশৰ কাৰণে আৰু ৰাজ্যখনৰ কাৰণে যথেষ্ট অৱদান আগবঢ়োৱা হ'ব। আজি প্ৰয়াত প্ৰফেচৰ দিগন্ত কুমাৰ দাসৰ স্মাৰক এখন পুথি উন্মোচন কৰা হৈছিলে। তাতে আমাৰ মাননীয় উপাচাৰ্য মহোদয়, মাননীয় পঞ্জীয়ক মহোদয় কিতাপখন উন্মোচন কৰিলে। প্ৰফেচৰ দিগন্ত দাস আমাৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে। পৰৱৰ্তী কালত তেখেতে কটন মহাবিদ্যালয় যেতিয়া বিশ্ববিদ্যালয় হৈ যায় তাৰে পঞ্জীয়ক হিচাপে গৈছিলে, আৰু 5 বছৰ কাল পঞ্জীয়ক হিচাপে সম্পূৰ্ণ কৰাৰ পিছত আমাৰ ইয়াত দিগন্ত দাস ঘূৰি আহে, আমাৰ ডিপাৰ্টমেণ্টত যোগদান কৰে। তাৰপিছত তেখেত অকস্মাত ৰোগ আক্ৰান্ত হৈ যায়। তাৰপিছত 2023 চনত তেখেতৰ বিয়োগ হয়। তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ তেখেত এগৰাকী অন্যতম শিক্ষাবিদ আছিলে আৰু গৱেষক আছিলে, আৰু তেখেতৰ স্মৃতি আমি জীয়াই ৰাখিবলৈ আজি পুথিখন লিখি উলিয়ালোঁ। আজি সেইখন উন্মোচন হ'ল। আমাৰ সেইখিনি কথা। আজি আমাৰ এই সভাত উপস্থিত আছিলে চেবাৰ ছেক্ৰেটেৰী আৰু আমাৰ পঞ্জীয়ক মহোদয়, মাননীয় উপাচাৰ্য মহোদয়, বিভিন্ন কলেজ আৰু শিক্ষানুষ্ঠানৰ প্ৰবক্তা, অধ্যাপিকাসকল, আমাৰ ইউনিভাৰ্চিটিৰ বেলেগ ডিপাৰ্টমেণ্টেল অধ্যাপকসকল আৰু ছাত্ৰ ছাত্ৰী, আৰু তেখেত দিগন্ত দাস তেখেতৰে যিসকল ছাত্ৰ আছিলে বা তেখেতৰ অনুৰাগী আছিলে, কামৰ অনুৰাগী, তেখেতসকল আজি ইয়াতে উপস্থিত আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।